জয় হিন্দ দোস্ত ফ্ৰম আসাম হোমগাৰ্ড কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল বেয়া মাজতে চলি আছে থাম্বনেল আৰু টাইটেল লিখি আপোনালোকে নিশ্চয় গম পাইছে এইখন মই সাইডত স্ক্ৰীনত দি দিছোঁ আপোনালোকে চাই লওক এইখন জাননী 4/7/2024 তাৰিখে গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা ৰিলিজ কৰিছিলে আৰু এই জাননীখন সম্পূৰ্ণভাৱে ইংলিছত আছে মই অসমীয়ালৈ ট্ৰেন্সলেট কৰি আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম যে এই জাননীখনত গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা অহা জাননীখনত অল ইণ্ডিয়া গৃহৰক্ষী জনৰ বিষয়ে কি লিখা আছে বিতংকে মই ধুনীয়াকৈ আপোনালোকক পঢ়ি বুজাই দিম আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে ক'ৰ পৰা চাই আছে কোন ষ্টেটৰ পৰা চাই আছে কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে তো এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু বলক আমি যাওঁ প্ৰথমে সেই জাননীখনত কি লিখা আছে অল ইণ্ডিয়া হোমগাৰ্ডসকলৰ ফালৰ পৰা কিবা ভাল ৰিজাল্টে আহিছে নে বেয়া ৰিজাল্টে আহিছে আমি চাই লওঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি দিব তো বলক দেৰিকৈ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এইখন আপোনাৰ চাওক ডেট 4/7/2024 তাৰিখ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্स डायरेक्टर जनरल फायर सर्विस सिविल डिफेंस एंड होम गार्ड्स तो यहाँ पर साबत दिसे तुम्हार प्रिफरेंस टू सिविल डिफेंस एंड होम गार्ड्स वॉलंटियर्स इन रिक्रुटमेंट टू गवर्नमेंट सर्विसेस रिगार्डिंग तारमाने सरकारी चाकरी नियुक्तिर क्षेत्र गृहरक्षी जवानসকলক দিবৰ কাৰণে প্ৰাথমিকতা দিবৰ কাৰণে মানে এইটো অনুৰোধ আৰু তো এইখন মই আপোনালোকক সুন্দৰকৈ ট্ৰেন্সলেট কৰি থৈছোঁ আৰু ট্ৰেন্সলেট কৰাৰ পৰা মই আপোনালোকক ধুনীয়াকৈ বুজাই দিছোঁ চাওক এয়া লিখা আছে গৃহ পৰিক্ৰমা মন্ত্ৰালয় সঞ্চালকালয় অগ্নি নিৰ্বাপক সেৱা অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী তাৰিখ 4/7/2024 মুখ্য সচিব প্ৰশাসক সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ কাৰণে চৰকাৰী সেৱাত নিযুক্তিৰ ক্ষেত্ৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী স্বেচ্ছাসেৱকক অগ্ৰাধিকাৰ দিয়াৰ সম্পৰ্কে তো মহোদয় 5/11/1983 তাৰিখৰ DOPT কাৰ্যালয় স্মাৰকপত্ৰ নং ইয়াত দিয়া আছে চৰকাৰী সেৱাত নিযুক্তিৰ ক্ষেত্ৰত গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা স্বেচ্ছাসেৱকৰ ওজন অগ্ৰাধিকাৰৰ সম্পৰ্কে নিৰ্দেশনা জাৰি কৰা হৈছিল আৰু 2 নম্বৰ দিছে এই মন্ত্ৰালয়ে 17 জানুৱাৰী 1984 আৰু 6 ফেব্ৰুৱাৰী 2023 তাৰিখৰ পত্ৰ নং দিয়া আছে ইয়াতে পত্ৰ নং ডি অনুসৰি জৰিয়তে ওপৰত উল্লেখ কৰা পত্ৰখন বিবেচনা অনুৰোধৰ সৈতে সকলো ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিছিল বিষয়টোত একেধৰণৰ নিৰ্দেশনা জাৰি কৰা হৈছিল তাৰমানে আমাৰ যিখন হোমগাৰ্ড বিল বুলি কয় মডেল হোমগাৰ্ড বিল তো সেইখনৰ কথা কৈছে প্ৰত্যেক ৰাজ্যলৈ পঠিয়াইছিলে পত্ৰখন আৰু 3 নম্বৰতে লিখিছে ওপৰত উল্লেখ কৰা তথ্যৰ পৰিপ্ৰেক্ষিতত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক চৰকাৰী সেৱাত নিযুক্তিৰ ক্ষেত্ৰত গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা স্বেচ্ছাসেৱকক ওজন অগ্ৰাধিকাৰ দিয়াৰ কথা বিবেচনা কৰিবলৈ আৰু সেই অনুসৰি গ্ৰুপ চি আৰু ডি পদৰ নিযুক্তি নিয়ম সংশোধন কৰিবলৈ অনুৰোধ জনাইছে গৃহ মন্ত্ৰালয়ে ইতিমধ্যে আপোনালোকে স্ক্ৰীনত দেখা এই জাননীখন মই আপোনালোকক ট্ৰেন্সলেট কৰি পঢ়ি বুজাই দিলোঁ আপোনালোকে নিশ্চয় বুজি পালে যে গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা চৰকাৰী সেৱাত নিযুক্তি দিবৰ কাৰণে গৃহৰক্ষী জোৱানসকলক নিযুক্তি দিবৰ কাৰণে গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা নিৰ্দেশ জাৰি কৰিছে আৰু এতিয়া আমি আশাত বন্দী হৈ আছোঁ যাতে আমাৰ ৰাজ্য চৰকাৰে এই নিয়মটো যাতে খুব সোনকালে যাতে লাগু কৰে ৰাজ্য চৰকাৰৰ ওপৰত এৰি দিছে যেহেতু এতিয়া ৰাজ্য চৰকাৰে যদি আমাক তেনেকৈ সুবিধাবিলাক দিয়ে তেতিয়াহ'লে আমাৰ জীৱনত কিবা এটা উপকাৰ হোৱা যেন আমি অনুভৱ কৰিম আৰু যদি ৰাজ্য চৰকাৰ যদি সেইটো যদি নেমানে গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা যিখন জাননী দিছে যদি ৰাজ্য চৰকাৰে সেইটো নকৰে তেতিয়া আৰু আমি কি কৰিম তেতিয়াতো আমাৰ কৰিবলগীয়া একো নাই তো আমি আশা কৰি আছোঁ আশাত বন্দী হৈ আছোঁ যাতে ৰাজ্য চৰকাৰে সোনকালে যাতে এই জাননীখনৰ মৰ্মে যাতে কামবিলাক কৰে আৰু আপোনালোকে ভিডিঅ'টো যিমান পায় বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিয়ক আৰু লাইক কমেণ্ট সকলোবোৰ কৰি দিব তো আজিলৈ জয় হিন্দ জয় ভাৰত